যে বিহু পাৰিলে আপোনালোকে 7 দিন 10 দিনৰ ভিতৰত শেষ কৰিব লাগে। কিয় ক'বলগীয়া হৈছে এই কথাটো? এই কথাবিলাক আমি সূক্ষ্মভাৱে বিশ্লেষণ কৰিবৰ সময় আহিছে। তাৰমানে অসমীয়া জাতিয়ে যদি 2 মাহ ধৰি যদি বহাগী উৎসৱ পাতে, এমাহ ধৰি পেলাই যদি ৰাস উৎসৱ পাতে, এমাহ ধৰি পেলাই যদি দুৰ্গা পূজা পাতে, এমাহ ধৰি পেলাই, আৰু গাঁওবিলাকতো আজিকালি দেখিছে যে ভাগৱতৰ অনুষ্ঠান থাকে, ভাওনা থাকে, উৎসৱ পাৰ্বণ, বিয়া বাৰু, বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ মাজত আমি থাকিলেও আমাৰ জাতিটোক আমি জীয়াই লৈ যাব পৰা নাই। জাতিটোক বিশ্ব দৰবাৰলৈ লৈ যাবৰ কাৰণে আমাৰ জাতিটোৰ ল'ৰা ছোৱালীয়ে সমান্তৰালভাৱে পঢ়া শুনা কৰিব লাগিব। এইটোতো হ'ব নোৱাৰে যে অসমৰ পৰা নিটত মেডিকেল এন্ট্ৰেন্সত যদি আমি ধৰক বিদেশী কওঁ, আমি বেলেগ বেলেগ কথা বতৰা কওঁ, বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ আমি বিভিন্ন ধৰণৰ কথা বতৰা কওঁ, তাৰ মাজত যদি আমি এইটো আক্ষেপ কৰি লাভ নাই যে নিটত যোৱা বছৰ ধৰক 100জন মুছলিম ল'ৰা ছোৱালীয়ে নিটত চিট পালে, ডক্টৰ হ'ল। আমাৰ অসমীয়া ল'ৰাই কিমানজনে পাইছে? এই কথাটো আমি সমান্তৰালভাৱে বিশ্লেষণ কৰিব লাগিব। আমাৰ আজি এই কথাটো চাব লাগিব যে আমি এটা সময় আছিল, আপোনালোকে চাব যে বিয়া ঘৰত বিয়া নামেৰে গোটেই বিয়া ঘৰ ৰজন জনাই থাকে। আমাৰ সেইটো পৰিৱেশ আছিল। আজি আমাৰ